Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম আসাম ডায়েৰী ৰিক্ৰুটমেন্ট 2023 আৰু আসাম পুলিচ ৰিক্ৰুটমেন্ট 2023 কেটামান ফেক্টস, এক্সামিনেশন ফেক্টস। তো প্ৰথমটো হ'ল যে 35,000 গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ ৰিক্ৰুটমেন্ট এক্সামিনেশন জুন জুলাইত অনুষ্ঠিত কৰা হ'ব 2024 বৰ্ষৰ। ঠিক আছে, এটো ক্লেৰিফিকেশন দিলে গভৰ্ণমেণ্ট অফিচিয়েল ফালৰ পৰা চিফ মিনিষ্টাৰ ফালৰ পৰা এটো ক্লেৰিফিকেশন দিলে আৰু লগতে এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ অফিচিয়েলৰ ফালৰ পৰাও এইখিনি বস্তু ক্লেৰিফিকেশন দিলে যে জুন জুলাই 2024 বৰ্ষত আসাম ডায়েৰী ৰিক্ৰুটমেন্ট আৰু আসাম পুলিচৰ ৰিক্ৰুটমেন্টৰ পৰীক্ষাসমূহ হ'ব বুলি। ঠিক আছে, আৰু লগতে এডমিট কাৰ্ড পৰীক্ষাৰ 10 দিনৰ পৰা 15 দিনৰ আগতে ওলাব। অফিচিয়েলি এনাউন্স কৰা হ'ল চিফ মিনিষ্টাৰ অফ আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ অফিচিয়েলছৰ ফালৰ পৰা আৰু ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশ্যন, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট কমিশ্যন। তো সেই গোটেইবিলাকৰ ফালৰ পৰা এইখিনি বস্তু ক্লেৰিফিকেশন দিয়া হ'ল আৰু লগতে এইখিনি বস্তুটো গম পালে 35,000 পোষ্ট এতিয়া আপোনালোকে ভাবিব যে ক'ত ক'ত আছে বুলি। তো আসাম পুলিচত আছে, আসাম ডায়েৰী ৰিক্ৰুটমেন্ট 2023 আছে আৰু অন্যান্য ডিএমই টো বহুতখিনি পোষ্ট আছিলে যোৱা বছৰ ফেব্ৰুৱাৰীতে অনলাইন এপ্লিকেশন হৈ গৈছিলে, সেইখিনি আছে আৰু অন্যান্য তেনেকুৱা ধৰণৰ ভেকেন্সিজ বহুতখিনিত আছে। তো সেইখিনি বস্তু ফিল কৰা হ'ব। ঠিক আছে, জুন জুলাইত। তো এতিয়া এজ অফ নাও যেহেতু আগতে জেনেৰেল ইলেকশ্যন আছে, তো সেইটো কাৰণে ডেটটো ফিক্স কৰিব পৰা নাই, কিন্তু জুন জুলাই বুলি ধৰি থওক। জুন জুলাইত পৰীক্ষা অনুষ্ঠিত হ'ব, জুনতে হ'ব। জুন আৰু জুলাই এই দুটা মাহৰ ভিতৰতে গোটেইখিনি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি অফিচিয়েলি মানে চিফ মিনিষ্টাৰ অফ আসামে জনালে আৰু এনাউন্স কৰিলে। আৰু ষ্টাডি মেটেৰিয়েলছৰ ক্ষেত্ৰত তো আপোনালোকে যদি যিমানখিনি আসাম গভৰ্ণমেণ্টৰ পৰীক্ষাসমূহ আছে তাতে যদি আপোনালোকে ভালকৈ চাই তো চিলেবাছবিলাক আইডেণ্টিকেল থাকে। ঠিক আছে, APSCয়ে হওক বা অন্যান্য যিকোনো এক্সাম থাকক তাৰে চিলেবাছবিলাক আইডেণ্টিকেল হয় আৰু সেই চিলেবাছখিনি কনচিডাৰ কৰি পেলাই তো মই এটা কোৰ্স আগবঢ়াইছোঁ আপোনাৰ কাৰণে, ADRE আৰু আসাম পুলিচ 2023 ফুল কোৰ্স বুলি। এই কোৰ্সটোৰ ডিটেইলছসমূহ মই দি আছোঁ। আপোনালোকে এই কোৰ্সটো গোটেইটো PDF ফৰ্মেটত পাব। ঠিক আছে, ইয়াতে আপোনালোকে কোনো অনলাইন ক্লাছেছ জইন কৰিব নালাগে, PDF ফৰ্মেটত পাব আৰু গোটেইখিনি আপোনালোকৰ হোৱাটছএপতে এভেইলেবল পাই যাব গোটেই PDFসমূহ। তো আপোনালোকে ইয়াতে ইনক্লুড থাকিব কাণ্ট্ৰিজ, কেপিটেলছ আৰু কাৰেঞ্চিজ। তো এইখিনি বস্তু সদায় আহি থাকে পৰীক্ষাত। তাৰপিছত 2000+ মাল্টিপল চইচ কুৱেশ্যনছ থাকিব ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰৰ ওপৰত। তো ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ ফুল কভাৰ কৰিছে 2000 মাল্টিপল চইচ কুৱেশ্যনছ আৰু কুৱেশ্যনছখিনি এনেকুৱা নহয় যে অকল কুৱেশ্যনছ আছে, আপোনালোকে এনচাৰ্ছো পাই যাব। ঠিক আছে, প্ৰশ্নসমূহ থাকিব কুৱেশ্যনৰ লগতে। 1700+ MCQs অন ইণ্ডিয়ান পলিটিৰ ওপৰত, 1500তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ থাকিব জিঅ'গ্ৰাফী, ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত, 1000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ থাকিব ইণ্টাৰনেশ্যনেল, নেশ্যনেল আৰু আসাম কাৰেণ্ট এফেয়াৰ্ছ 2023 আৰু কাৰেণ্ট এফেয়াৰ্ছ 2023 এতিয়া যিহেতু ডিচেম্বৰলৈকে কভাৰ হৈছে, যেনেকৈ পৰীক্ষা যেতিয়ালৈকে নহয় জুন জুলাইলৈকে তেতিয়ালৈকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ আপডেটেড পাই থাকিব। তাৰপিছত আহি গ'ল 2000টা মাল্টিপল চইচ কুৱেশ্যনছ থাকিব আসাম আৰু নৰ্থ ইষ্টৰ ওপৰত, 150টা ছল্ভ কুৱেশ্যনছ থাকিব মেথছ, ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত। ঠিক আছে, মেথছ, ৰিজনিং, এপ্টিটিউডৰ ওপৰত 150টা ছল্ভ কুৱেশ্যনছ থাকিব। ইয়াতে আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন থাকিব, ফৰ্মুলা থাকিব, তো আপোনালোকৰ যাতে সুবিধা হয় আৰু যিসকলে মেথছত অলপ উইক তেওঁলোকৰ কাৰণে একো অসুবিধা নহয়। আৰু 16খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ থাকিব, 1600তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ কৰিছে, 16খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ, বিভিন্ন ধৰণৰ অসম গভৰ্ণমেণ্টৰ পৰীক্ষাসমূহৰ 16খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ থাকিব। 320টা মাল্টিপল চইচ কুৱেশ্যনছ থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত, জেনেৰেল ছায়েন্স ইন দি চেন্স তাতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, বটানী, জুলজি সেইখিনি কুৱেশ্যনছ থাকিব। 1600 বেছি মাল্টিপল চইচ কুৱেশ্যনছ থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত। 15+ ছল্ভ MCQs থাকিব। ইংলিছ কম্প্ৰিহেনশ্যনটো আজিকালি পৰীক্ষাত আহে, তাৰে কাৰণে 15টাতকৈ বেছি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ ইয়াতে ইনক্লুড থাকিব পেকেজটোত। আৰু 275টাতকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ থাকিব বেছিক কম্পিউটাৰ নলেজৰ ওপৰত। ঠিক আছে, এই গোটেইখিনি টোটেল হ'ব 13,000তকৈ বেছি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ থাকিব, 16টা মাল্টিপল চইচ কুৱেশ্যনছ উইথ এনচাৰ্ছ থাকিব, চলিউশ্যনছ থাকিব, এক্সপ্লেনেশ্যনো থাকিব কিছুমানত। তো প্ৰাইচ হ'ব 499 অনলি। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে মোৰ হোৱাটছএপ নাম্বাৰটো হোৱাটছএপ কৰি জনাওক যে ADRE বা আসাম পুলিচৰ কোৰ্চটো ল'ব বিচাৰোঁ বুলি। তো এই কোৰ্চটো ল'লে মানে আপোনালোকৰ APSCৰ যিকোনো এক্সামিনেশ্যনটো সহায় হ'ব। ADRE, আসাম পুলিচ আৰু অন্যান্য DHS, DME যিকোনো আপকামিং এক্সামিনেশ্যন, গুৱাহাটী হাইকোৰ্ট, LDA কপিজ, তো সেইবিলাকতো আপোনালোকৰ হেল্পফুল হ'ব। ঠিক আছে, এই হোৱাটছএপ নাম্বাৰটো হোৱাটছএপ কৰি জনাওক যে কোৰ্চটোৰ প্ৰতি ইণ্টাৰেষ্টেড। মই আপোনালোকক পে'মেণ্ট ডিটেইলছটো দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি PDF ভাৰ্জনত গোটেই কোৰ্চটো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব।
আৰু এটা কথা কৈছোঁ, ইয়াত যোনটো ফোন নাম্বাৰ দি আছে এইটোত কাইণ্ডলি মোক ফোন নকৰিব, আপোনালোকে হোৱাটছএপতে মেছেজ দিব, এই নাম্বাৰটো ফোন কৰিবৰ কাৰণে এভেইলেবল নহয়। ঠিক আছে, তো এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এই কৰ্চটো ল'ব পাৰে। গোটেইখিনি PDF ভাৰ্জনত লগে লগে ইমিডিয়েট পে'মেণ্ট কৰাৰ লগে লগে উইদিন 5 মিনিটছ গোটেই কৰ্চটো আপোনালোকে নিজৰ হোৱাটছএপতে এভেইলেবল পাই যাব। এই হোৱাটছএপ নাম্বাৰটো মোক হোৱাটছএপ কৰি জনাওক যে কৰ্চটোৰ প্ৰতি ইণ্টাৰেষ্টেড বুলি। বাকী ইমানে আছিলে, এইখিনি ইনফৰমেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰিব। মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়, কাৰণ সেইটো চেনেলতো মই বহুতখিনি কম্পিটিটিভ এক্সামছৰ ভিডিঅ'ছ কভাৰ কৰোঁ, ADRE, আছাম পুলিচ, APSC গোটেইখিনি, আৰু লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 আছাম পুলিচ ৰিক্ৰুইটমেণ্ট সেইখিনি প্লে'লিষ্টসমূহ বনোৱা আছে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰক, APSC প্লে'লিষ্টটো পাই যাব, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰক, সকলো ধৰণৰ প্লে'লিষ্ট ইয়াতে পাই যাব। ঠিক আছে, আৰু লগতে কমেণ্ট ছেকশ্যনটো চেক কৰিব। এই কৰ্চটোৰ ডিটেইলছটো মই কমেণ্ট ছেকশ্যনটো পিন কৰি দিছোঁ, আপোনালোকে কমেণ্ট ছেকশ্যনটো চাই ল'ব পাৰিব। কোনোবা যদি ইণ্টাৰেষ্টেড আছে মই তাতে দিয়া হোৱাটছএপ নাম্বাৰটো মোক হোৱাটছএপ কৰিলেই হ'ল। হোৱাটছএপ নাম্বাৰটো আৰু এবাৰ দেখাই দিছোঁ, এইটো। তো ইয়াতে আপোনালোকে হোৱাটছএপ কৰি পেলাই মোক জনাওক যে কৰ্চটো ল'বৰ কাৰণে ইণ্টাৰেষ্টেড বুলি। বাকী ইমানে আছিলে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।